হেল্ল' এভৰিৱান, নমস্কাৰ। অসমীয়া পাকঘৰৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কঁঠালৰ মালপোৱা এটা ৰেচিপি। তাৰ কাৰণে প্ৰথমতে কঁঠালৰ ফুটাৰ পৰা গুটিকেইটা এৰুৱাই লৈ লৈছোঁ আৰু এটা মিক্সাৰ জাৰৰ সহায়ত গোটেইখিনি ব্লেণ্ড কৰি লৈ লৈছোঁ। আপোনালোকে ঘন চালনী এখনত চালিও ইয়াৰ ৰসখিনি উলিয়াই ল'ব পাৰে। তাৰপিছত লৈছোঁ চাহ খোৱা কাপেৰে একাপ ময়দা, একাপ আটা আৰু আধা চামুচ বেকিং পাউডাৰ লৈ লৈছোঁ। গোটেইখিনি মিহলি কৰি লৈ লৈছোঁ। মই ইয়াত আটা আৰু ময়দা দুয়োটাই দিছোঁ। আটা আৰু ময়দা দুয়োটা মিক্স দিলে মালপোৱাটো খাবলৈ কোমল আৰু টেষ্টি হয়। প্ৰথমতে একাপ কঁঠালৰ ৰস দি লৈছোঁ। তাৰপিছত ভালকৈ গোটেইখিনি মিহলি কৰি লৈ লৈছোঁ। এতিয়া আৰু একাপ দি দিছোঁ। এনেকৈ মই দুকাপ কঁঠালৰ ৰস দি দিছোঁ। গোটেইখিনি ভালকৈ মিহলি কৰি ল'ব লাগিব। এতিয়া ইয়াতে সৰু চামুচেৰে 4 চামুচ চেনি দিছোঁ। চেনিৰ পৰিমাণটো আপোনালোকে কম বেছি কৰি ল'ব পাৰে। কঁঠালৰ বেটাৰখিনি যদিহে বেছি ডাঠ হোৱা যেন লাগে তেতিয়াহ'লে আপোনালোকে ইয়াত পানী বা গাখীৰ মিক্স কৰি ল'ব পাৰে। মই ইয়াত গাখীৰ বা পানী ব্যৱহাৰ কৰিব লগা হোৱা নাই। মালপোৱা বনাবলৈ হ'লে কেক বনোৱা বেটাৰখিনিতকৈ অকণমান ডাঠ হ'ব লাগে। আৰু এয়া মালপোৱা বনাবৰ কাৰণে আমাৰ বেটাৰখিনি ৰেডি হৈ গৈছে। এতিয়া এইখিনি ভাজিব লাগিব। এতিয়া কেৰাহীখন গেছত গৰম হ'বলৈ দি অলপমান মিঠাতেল আৰু ৰিফাইন তেল দিছোঁ। মই মিঠাতেল আৰু ৰিফাইন তেল দুয়োটাই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি দিব পাৰে। তেলখিনি গৰম হৈ গ'ল। এতিয়া গেছটো একেবাৰে কমাই ৰাখি এখন চামুচৰ সহায়েৰে বেটাৰখিনি তেলত দি লৈছোঁ। ইয়াৰ পৰিমাণটো আপোনালোকে সৰু নতুবা ডাঙৰ কৰিও দিব পাৰে আৰু আপোনালোকে চামুচৰ সলনি হাতেও দিব পাৰে। মিশ্ৰণখিনি এটা এটাকৈ তেলত দিয়াৰ পিছত এতিয়া গেছটো মিডিয়াম ফ্লেমলৈ আনি লৈ লৈছোঁ। তাৰপিছত আকৌ এটা এটাকৈ ওলটাই দিছোঁ। গোটেইকেইটা মালপোৱা ভালকৈ ওলটাই দিয়াৰ পিছত এতিয়া গেছটো একেবাৰে কমাই ৰাখি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। হয়তো বহুতেই কঁঠালৰ মালপোৱা এইদৰে বনাই খাইছে আৰু যিসকলে খোৱা নাই তেওঁলোকে বনাই খাই চাব, নিশ্চয় ভাল পাব। এয়া আমাৰ প্ৰথম কেইটা মালপোৱা বনাই হৈ গৈছে। এতিয়া কেৰাহীৰ পৰা নমাই ৰাখি ল'ম আৰু ইয়াৰ কালাৰটো বিৰাট ধুনীয়া হৈছে। খাবলৈ খুব টেষ্টি হৈছিল। এতিয়া তেলখিনি ভালকৈ নিগৰিবলৈ দিছোঁ যাতে মালপোৱা কেইটাত তেল লাগি নাথাকে। এনেদৰে বাকী থকা মালপোৱা কেইটাও এটা এটাকৈ ভাজি ৰাখি লৈছোঁ। প্ৰথমতে গেছৰ ফ্লেমটো একেবাৰে কমাই ৰাখি মিশ্ৰণখিনি তেলত দি ল'লোঁ। তাৰপিছত গেছটো মিডিয়াম ফ্লেমলৈ আনি গোটেইখিনি ওলটাই দিছোঁ আৰু এতিয়া দুয়োটা চাইডে ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ যাতে ভিতৰখনো কেঁচা হৈ নাথাকে। এনেকৈ কঁঠালৰ মালপোৱা খাবলৈ খুব টেষ্টি হয় আৰু হেল্ডিও হয়। আপোনালোকে ৰাতিপুৱা চাহৰ লগত বা আবেলি চাহৰ লগত আপোনালোকে বনাই খাই চাব পাৰে। গোটেইখিনি মালপোৱা বনায়ো হৈ গ'ল। বনাবলৈ বেছি সময়ো নালাগিল। 5 পৰা 7 মিনিটৰ ভিতৰতে গোটেইখিনি মালপোৱা বনাই হৈ গ'ল আৰু ইয়াত দেখিছে ধুনীয়া চফ্ট হৈছে আৰু খাবলৈও খুব টেষ্টি হৈছিল। আপোনালোকে ধৰে এবাৰ বনাই খাই চাব, নিশ্চয় ভাল পাব। আৰু শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।